নমস্কাৰ আমাৰ অসমৰ হিয়াৰামঠু জুবিন দাদা ইহকালৰ পৰা পৰকাললৈ গতি কৰিছে খন্তেক পিছতে তেখেতে পঞ্চভূতত বিলীন হ'ব গতিকে তেখেতৰ আত্মাৰ সদ্গতিৰ উদ্দেশ্যে আমি এটি ভাগৱতৰ দুলিচন্দ্ৰ পদেৰে আমি তেখেতৰ আত্মাৰ শান্তি কামনাৰে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ শুনা নৰলোক কৃষ্ণ কথা ইটো মৰণ আবেনে দেখা পিতৃ মাতৃ ভাতৃৰ ভাজা যাই মৰি কিহ কয় আগেনে লেখা ধন জন যত শৰীৰ সহিতে এঠাতে থাকিব পৰি দাৰুণ কিংকৰে নিবে যম ঘৰে গলত লগায়া ভুন যাইবে যাতনা হেৰাইবে চেতনা বিষম যমৰ পুৰ আউৰ পুনৰূপী মনুষ্য হৈ বাহা ইটো আশা কৰা ভাৰত বৰিষ ইটো কলি যুগ হৰিনাম নৰকায় চাৰিও সংযোগে মহাভাগ্য ভৈল আউৰ আশাবাত চাই নামৰ কীৰ্তনে মুখ্য পদ পাই কি ভৈল আনন্দ আতি নাম সুমৰণে পাপিও এৰাই দুৰ্ঘোৰ যমৰ শাস্তি উপৰি পুৰুষ চতুৰ্ভুজ ৰূপে বৈকুণ্ঠত লভে ঠাই হেন হৰি নাম হেলাত নধৰি আবে অধুগতি যাই নাহিকে জগৰ নালাগে ভাগৰ তথাপি নাম নধৰে কিনো হত বুদ্ধি কুশতে আকুধি আসন্তোষিতনি মৰে শাস্ত্ৰৰ সন্মত নেৰিবা মনত কলিত বান্ধৱ নাম কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 হে প্ৰভু হে মহান আত্মাক তোমাৰ চৰণে ঠাই দি নিৰ্বিঘ্নে নিৰাপদে কল্যাণে কৃপা কৰি সমস্ত অসমবাসীৰ সুখ দুখ তাপখিনি প্ৰভু ভগৱন্তই
সহ্য কৰিব পৰাকৈ শক্তি দি পুনৰ তেৰাকে অসম ভূমিতে অসমৰ সুযোগ্য সন্তান হিচাপে জন্ম প্ৰদান কৰি অসম ভূমিক কৃতাৰ্থ কৰিব উদ্দেশ্যে পুনৰ সেৱা জনাইছোঁ প্ৰভুক। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু। ঔ হৰি ঔ ৰাম।